অতিশয় আনন্দ প্ৰকাশ কৰিছোঁ। আৰু প্ৰথমে মই অসম গণ পৰিষদৰ নেতা শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক, আমাৰ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী, মই বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱগঠিত খোৱাং সমষ্টি আমাৰ অসম গণ পৰিষদ সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, ছাত্ৰ পৰিষদ সকলোৱে মিলি আমাক যি উষ্ণ মৰম জনালে, তেখেতসকলৰ প্ৰতি মই চিৰঋণ স্বীকাৰ কৰিছোঁ। কেলৈ তেখেতসকলক মই প্ৰথম পদাৰ্পণ এই সাধাৰণ সম্পাদক হিচাপে আহি জাষ্ট খোৱাঙত প্ৰৱেশ কৰিছোঁ। তেখেতসকলে খুব কম সময়ৰ ভিতৰতে নিজৰ প্ৰচেষ্টাৰে তেখেতসকলে আমাক যথেষ্ট মৰম আৰু উষ্ম আদৰণি জনাইছে যে অসম গণ পৰিষদৰ তেজে গঢ়া দলটোৰ আমাৰ পতাকাৰ তলত সকলোৱে আমি সমবেত হ'ব লাগে আৰু দলটোৰ লগতে দেশ সেৱাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিব লাগে। আমাৰ দুৰ্ভাগ্য সেইটো কিয় হ'ল, মই কাকো জগৰীয়া বা দোষাৰোপ কৰি ক'ব বিচৰা নাই। যিটো সঁচা কথা আপোনালোকে কৈছে সেইটো এটা সঁচা যদি আমি বিশ্লেষণ দিওঁ, বিশ্লেষণত এইটো ধৰা পৰে যে মৰাণ সমষ্টিখন যদিও মৰাণ সমষ্টিৰ ভিতৰত মৰাণ সমষ্টি হয়, কিন্তু মৰাণখন মৰাণ সমষ্টি নাছিল আৰু মৰাণ নগৰ সমিতিখনে মৰাণ সমষ্টি নাছিল। অৰ্থাৎ আমাৰ নগৰ সমিতিখনত আমাৰ ডিব্ৰুগড় মৰাণ সমষ্টিৰ ভিতৰত থকা মৰাণখনক আমি মৰাণ নগৰ বুলি ক'ব নোৱাৰোঁ। অৰ্থাৎ আমি পঞ্চায়তত পৰে, মৰাণ দিখাৰী পঞ্চায়ত, যিটো গোটেই পঞ্চায়ত এতিয়া আমাৰ লগত নাই। যি কাৰণে নহওক আমাৰ হৈ নুঠিছিল, গতিকে সেইখিনি কথা থাকে। আৰু খোৱাঙৰ ক্ষেত্ৰত যিহেতু খোৱাং সমষ্টি হ'ল, গোটেই নগৰ আপোনাৰ হওক বা পঞ্চায়তে হওক, গোটেই মৰাণৰ সম্পূৰ্ণ পঞ্চায়তটোৱে গুচি গ'ল। আৰু ওচৰৰ নতুনকৈ ডেভেলপ হোৱা তিলৈ পঞ্চায়তো যিহেতু টিংখঙলৈ গুচি গ'ল, এই মৰাণ দিখাৰী আৰু তিলৈত গোটেই মৰাণ সমষ্টিৰ অফিচবিলাক আছিল। গোটেই অফিচবিলাক যিহেতু দুটা পঞ্চায়ত তাতলৈ গুচি গ'ল, গতিকে আমাৰ সম্পূৰ্ণ অফিচবিলাক আমাৰ খোৱাঙৰ পৰা গুচি গ'ল। অৰ্থাৎ খোৱাং সমষ্টি হ'ল ঘোষণা, কিন্তু খোৱাঙত নাথাকিল সম্পূৰ্ণ। সেইটো এটা অৱশ্যে আমাৰ ডাঙৰ এটা সমস্যা যে খোৱাং সমষ্টি হ'ল, কিন্তু খোৱাং কলেজৰ পৰা, খোৱাং হায়াৰ ছেকেণ্ডেৰীৰ পৰা, খোৱাঙৰ অফিচ কাছাৰী, বিভিন্ন মানে ৰাজহুৱা অনুষ্ঠানবিলাক ইতিমধ্যে টিংখং বা বেলেগ সমষ্টিলৈ গুচি গ'ল। এটা ৰাজনৈতিক দলৰ কেতিয়া গুৰুত্ব নাথাকে, যেতিয়া যিকোনো নিৰ্বাচনত আমি অংশগ্ৰহণ কৰা আৰু নিৰ্বাচনত বিজয়ী হোৱা, নিৰ্বাচিত হোৱা। গতিকে নিশ্চিতভাৱে আমি এইবাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা আমাৰ এজন হ'লেও আমি নিশ্চিত বিজয়ী, আমাৰ এজন লোকসভাত আমাৰ খালী আসন আমাৰ পূৰা হ'ব। আমি দলৰ নেতৃত্বৰ আমি পৰ্যালোচনা হৈছে যে আমি অন্ততঃ ৰাজ্যসভাত আমাৰ আছে আৰু আগন্তুক লোকসভাতো আমাৰ নিশ্চিতভাৱে এজন হ'লেও আমি বিজয়ী কৰাৰ প্ৰচেষ্টাত আমি থাকিমেই। অহা নিৰ্বাচনত আমি প্ৰবল আশাবাদী যে লোকসভাত আমাৰ প্ৰতিনিধি থাকিব। আমাৰ নিজৰ ৱাৰ্ডটো শক্তিশালী কৰা আমাৰ চবকে গুৰু দায়িত্ব দিছে। আমি প্ৰত্যেকে প্ৰথম আমাৰ ৱাৰ্ডটো, আমাৰ পঞ্চায়তটো, আমি নিজৰ সমষ্টিটো বা জিলাখন আমি এনেকৈ কৰি গৈ আছোঁ। আৰু গতিকে ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ বুথ লেভেলৰ কমিটি বিভিন্ন ঠাইত সভা অনুষ্ঠিত হৈছে আৰু প্ৰত্যেকখন সভাতে আমাৰ বিপুল উপস্থিতি আৰু সঁহাৰি পাইছোঁ। আৰু আমি নিশ্চিত যে আগন্তুক দিন অসম গণ পৰিষদৰো শক্তিশালী, অসম গণ পৰিষদ শক্তিশালী মানে আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন শক্তিশালী। গতিকে আগন্তুক দিনত নিশ্চিত আমি মিত্ৰতাই আমি নিৰ্বাচন খেলিম। গতিকে আমি বিজেপি AGP প্ৰতিদ্বন্দ্বী বা প্ৰতিযোগী দল নহয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেৱল নিজৰ চিম্বলত ইলেকশ্যন হ'ব, এক্সেপ্ট আপোনাৰ ZPC আৰু কাউন্সিলৰ। বাকীটো লোকসভাত নিশ্চিতভাৱে মিত্ৰ দলৰ আমি মিত্ৰতাৰে আমি অংশগ্ৰহণ কৰিম নিৰ্বাচনত। মই ৰামেশ্বৰ তেলী ডাঙৰীয়া গোটেই তেখেতৰ যিখিনি বৰঙণিৰ পৰা কিমান শিকিছিলে সেইখিনি অৱশ্যে মই সম্পূৰ্ণ অৱগত নহয়। গতিকে মই একেষাৰে ক'ব নোৱাৰিম। তেখেতে নিশ্চয় তেখেতৰ সাংসদ পুঁজিৰ পৰাতো কাম কৰিছে। গতিকে সাংসদ পুঁজি কামখিনি ক'ৰবাত আপোনালোকে দেখিছে নি বেমেজালি যে সাংসদ পুঁজি কাম হোৱা নাই? তেতিয়াহ'লে সি ৰামেশ্বৰ তেলী বুলি কথা নাহে। যিকোনো হ'লেও যদি কাম হোৱা নাই, কাম হোৱা কাৰণে যদি বেমেজালি কোনোবাই দেখিছে, তেতিয়া সেইটো মই ক'ব নোৱাৰিম। কথাটো গম পাইছেনে? সেই কথাটো মই বিশেষভাৱে তেখেতৰ গোটেই পুঁজি সম্পৰ্কত
বা তেখেতৰ উন্নয়নৰ ধাৰা গোটেই সমষ্টিটোত মই মানে সমষ্টি মানে 9টা সমষ্টিটো বিধানসভাৰ গোটেইকেইটা সমষ্টিত মই অজ্ঞ আচলতে। সেই ক্ষেত্ৰত মই একেবাৰে কৈ দিলে মানে ভুল কোৱা হ'ব, মিছাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিয়া হ'ব।